মই সেইখিনি বিষয়ে বিচৰা নাছিলোঁ সেইকাৰণে কৈছোঁ সাধাৰণ দৰ্শকৰ মতে দুটা পক্ষ এটা পক্ষ কৃষক মুক্তি আৰু কংগ্ৰেছে আজি প্ৰেছ কনফাৰেন্স কৰি কৈছে যে বিৰাটকৈ বাঢ়িছে চৰকাৰে কৈছে এতো বঢ়া নাই বঢ়াটো ডিবেট থাকিব তাৰমানে কি একচুৱেলি যন্ত্ৰটোৰ এফিকেচি অফ দি যন্ত্ৰটো এটা বেলেগ ইছ্যু কিন্তু যদি সেইটোত কৈ থাকে আচল কথা হৈছে স্মাৰ্ট প্ৰিপেইড স্মাৰ্ট মিটাৰটোৱে জনবিৰোধী আৰু সেইকাৰণে অসমত যি হাৰত এইটো ইনষ্টলেশ্যন হৈছে অল ইণ্ডিয়াটো এইটো প্ৰচেছ হৈছে কিন্তু অল ইণ্ডিয়াত 5.3%ৰ বিপৰীতে অসমত এতিয়া আমাৰ প্ৰিপেইড মিটাৰৰ কানেকশ্যন হৈছে 25 লাখ 36%। 140 কোটি ভাৰতৰ জনগণৰ ভিতৰত 20% কাম অকল অসমত হৈছে এইটো বস্তু গোটেই স্মাৰ্ট মিটাৰখিনি আহি আমাৰ অসমতেই পালে বাকী আপুনি চাওক মই কওঁ গুজৰাট আমাৰ স্বয়ং প্ৰধানমন্ত্ৰীৰ ৰাজ্য তাত 1,65,00,000 মিটাৰ লাগিব লাগে স্মাৰ্ট মিটাৰ লাগিছে 88,130 দ্যাট ইজ 0.53%। ইউপি ৰাম ৰাজ্য এইখন ৰাম মন্দিৰ 3 কোটি মিটাৰ লাগিব লাগে তাত লাগিছে 11,86,000 which is 3.83%। ৰাজস্থান another BJP rule state 1.49 crore তেওঁলোকৰ হ'ল টাৰ্গেট লাগিছে 6,14,307 4.12%। মধ্যপ্ৰদেশ এগেইন এখন বিজেপি ৰুল ষ্টেট 1.3.4 কন্ট্ৰাডিক্ট কৰে এফিকেচিক প্ৰশ্ন কৰা নাই আৰু আপুনি এইটো কথাও কৈছে যে অসমে বেছি লগাইছে মানে মই সেইটো বুজিছো যে মোক অকল মানে ডিবেটটো মোকো কনভিন্স কৰিব বিচাৰিছে মানুহ যদি কনভিন্স মো হ'ব লাগিব যে এইটো হ'লে ভাল হৈছে নে বেয়া হৈছে মই এইটো লাগে এইটো জনবিৰোধী বস্তু এইটো কোনো দৰকাৰেই নাই এপিডিচিএলে যি পইচা পাইছে আচল বেমাৰটো হৈছে বেমাৰটো আছে এপিডিচিএলত ইনজেকশ্যন দিছে কনজিউমাৰৰ ঘৰত কেনেকৈ বেমাৰ ঠিক হ'ব এতিয়া আপুনি জুলাই 24ৰ এখন ৰিপৰ্ট তেওঁলোকৰ এটিএনচি লছ 21.84 এভাৰেজ তেওঁলোকে পইচা তুলিব নোৱাৰিলে আপুনি স্মাৰ্ট মিটাৰ আৰু ছুপাৰ স্মাৰ্ট মিটাৰ দিয়ক কোনো ধৰণৰ পৰিত্ৰাণ নাই বেছিক কথাটো হৈছে জনসাধাৰণক গিনিপিক সজাইছে তাৰ মাজত যিখিনি বিৰোধী শক্তি অসমত স্থিমিত তেওঁলোকে কোনো বস্তু দিবলৈ নাযায় কি পাৰ্লিয়ামেণ্ট কি এছেম্বলি ক'তো বিষয়টো ভালকৈ নতুলে বিষয় এইবিলাক আজিলৈকে কোনে কৈছে 80 আপোনাক মই কওঁ 22 crores টাৰ্গেট অল অভাৰ ইণ্ডিয়া তাৰে ভিতৰত মই ক'লোঁ মাত্ৰ 0.53% হৈছে আৰু অসমত 36% ইনষ্টল ইন্টাৰেষ্টিং ষ্টেটিষ্টিক্স কথাটো কমপ্লিট বেলেগ আহিম নিশ্চয় আহিম মানে বিদ্যুৎ শইকীয়া অপেনিং ৰিমাৰ্কছ দাদা এই কথাটো একদম স্পষ্ট যে সাংঘাতিক ধৰণে পূৰ্বৰ তুলনাত স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত মানুহৰ ঘৰত বিদ্যুতৰ বিল বাঢ়িছে সেইটো মই আপোনাক প্ৰমাণ সহকাৰে কৈ দিব পাৰিম মোৰ লগত গোটেইখিনি প্ৰমাণ আছে দাদা গোটেইখিনি আছে যে সাংঘাতিক ধৰণে যিবিলাক মানুহে সাধাৰণ এটা পৰিয়ালে যিটো পৰিয়ালক চৰকাৰে বিপিএল কানেকশ্যন দিছিলে তেওঁৰ ঘৰত খুব বেছি 3টাৰ পৰা 5টা LED লাইট আজিকালিতো ৰঙা লাইটটো কোনো নলগায় LED লাইট আৰু 2খন চিলিং ফেন বা এখন টেবুল ফেন আৰু মোবাইল চাৰ্জ দিয়ে মই নিজে হেবিলাক মানুহৰ ঘৰলৈ গৈছো এনেকৈ বেছিভাগ অসমৰ মানুহ হয় তেনেকুৱা কিন্তু সেই পৰিয়ালবিলাকে দাদা খুব বেছি 80 টকাৰ পৰা 200 টকা একদম গৰমৰ দিনত 200 টকা হাইছ পুৰণা বিল দেখুৱাইছে আমাক তাতকৈ কেতিয়াও বিল বহা নাছিলে কিন্তু সেই পৰিয়ালবিলাকৰ এতিয়া 1000 টকাৰ পৰা 2200 টকা পৰ্যন্ত হৈছে একে গৰমৰ দিন মানে 2খন ফেন হয় আৰু 2টা মোবাইল চাৰ্জ দিব আৰু 3ৰ পৰা 5টা LED লাইট দুটা এচি হয়তো 7000 টকা দিলে ৰাতি কমে হৈছে বুলি হয় দাদা মানে তেওঁলোকক এনেকুৱা ধৰণে বাঢ়ি গৈছে গোটেই মানুহ এতিয়া আপুনি চাওক শদিয়াৰ পৰা ধুবুৰীলৈকে আজিতো দাদা সংগঠন দল একো নোহোৱাকৈও মানুহ ৰাস্তালৈ ওলাই আহিছে অ'কে ইউ টেকেন পইণ্ট মই জানিব বিচাৰিম ভালকৈ জানিবৰ কাৰণে ৰাতুল তোমালোকৰ প্ৰেছ কনফাৰেন্স কৰিছা এইটো আচলতে কি হয় স্মাৰ্ট মিটাৰৰ নামত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে স্মাৰ্ট লুণ্ঠন কৰি আছে আৰু এই স্মাৰ্ট মিটাৰ গৈ অভাৰ স্মাৰ্ট হ'ব গৈ অকণমান টেকনিকেলি মানুহক পুছো যোন চৰকাৰ ৰাখক মোৰ ইলেকট্ৰিচিটি ভিতৰতে কম হ'ব লাগে খালি পৰম স্বাৰ্থ মানে কি আমাৰ চাওক আমাৰ সকলোৰে এটাই স্বাৰ্থ কি জনসাধাৰণে মানে কম মানে যিমান পাৰে কম খৰচত চলিব লাগে সেইটো হৈছে আমাৰ স্বাৰ্থ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্বাৰ্থ হৈছে কি জনসাধাৰণে কেনেকৈ টকা লুটিব লাগে কিয়নো চাব আজি এই যিবিলাক স্মাৰ্ট মিটাৰৰ কাৰণে তেখেতে যুদ্ধ কৰিছে কাৰ লগত যুদ্ধ কৰিছে অসমীয়া ৰাজ্যৰ লগত যুদ্ধ কৰি আছে কাৰ বাবে কৰি আছে জানেনে আদানীৰ কাৰণে কৰি আছে দিল্লীৰ ইণ্টেন্স মানে কি হ'ল ইণ্টেল স্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কৰি আছে জয়পুৰৰ জেনাছ পাৱাৰৰ কাৰণে কৰি আছে জয়পুৰৰ হাই প্ৰিণ্ট মিটাৰিঙৰ কাৰণে কৰি আছে আদানী ট্ৰেন্সমিশ্যনৰ কাৰণে কৰি আছে দিল্লী অপ্ৰভা এনাৰ্জিৰ কাৰণে কৰি আছে এতিয়া আচৰিত কথাটো চাওক যদি ঠিক আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত ডাঙৰ কথা কৈছে স্মাৰ্ট মিটাৰৰ কথা কৈ আছে তেখেতে যিখিনি কথা কৈছে এই স্মাৰ্ট মিটাৰ লগাও
লগাওঁতে কিয় থলুৱা কোনো মানে ঠিকাদাৰ নাছিলে নেকি মই কৈ আছো মই এইটো কথা কৈছো থলুৱা নহয় দাদা মই কৈছো বেলেগ ডাইৰেকশ্যনত যোৱা নাই দাদা একদম চিম্পল ডাইৰেকশ্যন দাদা এটাই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সাধাৰণ জনতাৰ পকেটৰ পৰা টকা লৈ তেখেতে চৰকাৰ চলাব বিচাৰি আছে আৰু সেই টকাৰে এটা অংশ তেওঁলোকে আদানী গ্ৰুপ বা এইবিলাক আম্বানী আদানীক দিবৰ কাৰণে তেওঁ লাগি আছে চিম্পল দাদা ইয়াত কোনো ধৰণৰ পৰা টেকনিকেল কথা নাই বা সেইখিনিয়ে কথা মানে মই কিন্তু বিচাৰিছিলো যেটা বিদ্যুৎ যেনেকৈ কৈছে বিদ্যুৎ সহায় কৈছে স্পেষ্টকে লেটছ টক এবাউট আমাৰ পাৰ্চনেল বিদ্যুৎ শইকীয়াই কোৱাৰ কাৰণে মই সেইখিনি কথা নকলো তেখেতে ধুনীয়া কথা কৈছে আৰু সেইটো সকলোৱে দেখি আছে এইটো মানে তেখেতে যিটো কথা একদম শুদ্ধ কথা কৈ আছে তেখেতে যিখিনি কৈছে যে সমগ্ৰ সাধাৰণ ৰাইজ ওলাই আহিছে কোনো এটা পলিটিকেল ডিবেটতকৈ মানুহৰ যিটো 100 টকাৰ মোবাইলৰ বিখন যদি আপুনি তেখেতে বিদ্যুৎ সহায় কওঁতে 500 বা 2000 বাদ দিয়ক 500 টকা হয় 5 টাইমছ বাঢ়িছে কিন্তু সেইটো নহয় বুলি কৈছে নহয় বুলি তাক প্ৰমাণো কনভিকশ্যনেৰে কৈছে প্ৰমাণ নহয় কনভিকশ্যনে কৈছে উত্তৰ দিবলৈ মই ব্ৰেকৰ পৰা ঘূৰি আহি শাসক পক্ষৰো হয় স্প'ক্সমেন লগতে APGCLৰ সঞ্চালক তেওঁৰ পৰা বিমল দাসৰ নিচিনাকৈ দিয়া ৰিপ্লাই যদি সংখ্যাৰে দিয়ে বেছি ভাল পাম সকলো মানুহৰ উত্তৰত আমি বহুত টেকনিকেলি নাজানো সবৰে ঘৰ সাধাৰণ কেইটামান লাইট জ্বলে কাৰোবাৰ অকণমান AC আছে ফ্ৰিজ থাকে তাৰ বাহিৰে বহুত বেছি নহয় বাঢ়িছে নে নাই আপোনাৰ কথা আপুনি যিও জেনেৰেশ্যনৰ কিন্তু আপুনি ইনডাইৰেক্ট আল্টিমেটলি মূল গছডালতো আছে পোষ্টপেইড আৰু প্ৰিপেইড স্মাৰ্ট জোৰে হওক চব মিলি সেই অভিযোগটো একেসকলে চবে আনিছে আপুনি কি কয় পোষ্টপেইড আৰু প্ৰিপেইড পোষ্টপেইডৰ সময়তো যিটো মিটাৰ আমি ব্যৱহাৰ কৰিছিলোঁ সেইটো স্মাৰ্ট মিটাৰ সেইটো স্মাৰ্ট মিটাৰত এইটোৱে আছিল যে বিলখন আপুনি মাহৰ শেষত দিয়ে আৰু তাত খালি এডিশ্যনেল দুটা ফাংচন লগোৱা হ'ল এটা হ'ল যে এতিয়া আপুনি প্ৰিপেইড অৰ্থাৎ আগত দিব লগা কাৰণে তাত যিটো আমাৰ কানেক্টিভিটি লাগে মানে ছাৰ্ভাৰৰ লগত কানেকশ্যন এইটো দিয়া হ'ল গতিকে মিটাৰটো চেঞ্জ হোৱা নাই প্ৰথম কথা যেতিয়া বিল যেতিয়া আপুনি বেছি হোৱা বুলি ক'ব বেছি হোৱা বুলি ক'লে মোৰ যদি পোষ্টপেইডতকৈ বিল আগত বেছি হৈ যায় তাৰমানে কি হ'ব লাগিব ক'ৰবাত নহয় ক'ৰবাত মিটাৰটোত অসুবিধা থাকিব লাগিব এই মিটাৰটোৱে পোষ্টপেইডত আছিল খালি তাত এটা এডিশ্যনেল ফাংচন দি পেলাই এইটো প্ৰিপেইড কৰা গৈছে দ্বিতীয় এটা কথা অসমত 48 লাখৰ এতিয়ালৈকে আমি 25 লাখ ইনষ্টল কৰা হৈছে আৰু বাকী 43 লাখত কৰা হোৱা নাই তাত কুৱেশ্যনটো আহে অসমতে প্ৰথম এইটো কৰা হৈছে বাকী ভাৰতত কৰা হোৱা নাই নেকি বিমল দাস ডাঙৰীয়াই এই প্ৰসংগত কৈছিল কেইখনমান মূল প্ৰশ্নটো যে আপুনি হয় ডিনাই কৰক না একচেপ্ট কৰক কিবা এটা কওক কি ডিনাই মানে বাঢ়া বুলি নেকি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ডেফিনেটলি আপোনাৰ প্ৰিপেইড আৰু পোষ্টপেইড আপুনি যদি সংস্থাপনো নকৰে আগত আপোনাৰ পোষ্টপেইডত আপুনি যদি হিষ্ট্ৰীত যায় প্ৰিপেইড পোষ্টপেইড বাদ দিয়ক বিলটো বিলেই বিল তাকে কৈছে বিলটো এটা প্ৰিপেইডত যদি বেছি হা বুলি ক'ব লগা হয় মই কেনেকৈ ক'ম আপুনি যদি মোক হেঁচা মাৰি থাকে যে নহয় আপুনি বঢ়াইছে বুলি ক'ব পাৰিছে মতবাদটো শুনিব বিচাৰিছো মই ক'ব কৈওতে বেলেগলৈ যাওক তেতিয়াহ'লে আপুনি সময়খিনিটো দিব লাগিব পুৰা ফুল সময় পোষ্টপেইড আপুনি বঢ়া নকৰাটো কেতিয়া গম পাব আজি মান্থ অফ জুলাই 2023 আৰু জুলাই 2024 যদি আপোনাৰ বিলখনে দেখাইছে মই ইউনিট আগতকৈ এইবাৰ ইউনিটটো ঠিকে আছে পইচাটো বেছি হৈছে তেতিয়া আপুনি বছৰ বঢ়া বুলি ক'ব পাৰিব এনেইতো আপুনি এটা ক'ব নোৱাৰে প্ৰথম কথা দ্বিতীয় যিটো কথা দ্বিতীয় এটা কথা যিটো প্ৰিপেইড প্ৰথম কথা আমি জানিব লাগিব যে প্ৰিপেইডটো কিয় কৰা হ'ল সেইটো এটা ইম্পৰ্টেণ্ট যেতিয়া কাষ্টমাৰে এইটো জানিব বিচাৰে এইটো প্ৰিপেইডটো কিয় হ'ল পোষ্টপেইডটোৰ জেগাত প্ৰিপেইড কিয় কৰা হ'ল যিটো আমাৰ বিমল দাস ডাঙৰীয়াই কৈছে জনবিৰোধী বুলি ক'বলৈ যাওঁতে এই কথাটো এইকাৰণে কৰিবলগীয়া হ'ল যিটো আমাৰ এটা হেৰিত কয় আগতে যিটো চুৰি বা আপোনাৰ কোনোবা এজনে কানেকশ্যনটো ল'লে লোৱাৰ পিছত হয়তো তেওঁ অৰ্গেনাইজেশ্যনটো বন্ধ হৈ গ'ল বা মানুহৰ চিফ্ট হৈ গ'ল তেওঁ চাৰেণ্ডাৰ নকৰিলে যিটোক আমি লছ কওঁ সেইটো এটা ঘটনা থাকে তেনেকুৱা মই সেইটো বুজি পালো তেতিয়া এই ডিবেটটো প্ৰিপেইড পোষ্টপেইডক লৈ নহয় ডিবেটটো বিলক লৈ বিলটো ডেফিনেটলি বঢ়া নাই তাতকৈ আৰু আপোনাক মই কি ক'ব লাগে দুটা কথা আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাৰ ঘৰত দুটা মিটাৰ বহাই দিব এটা প্ৰিপেইড এটা পোষ্টপেইড সেইটো এটা সলিউশ্যন হ'ব পাৰে দ্বিতীয় সলিউশ্যন হ'ব পাৰে আপুনি এবছৰ আগৰ বা ছমাহ আগৰ ঠিক প্ৰিপেইড হোৱাৰ আগৰ বিলখন আৰু এতিয়াৰ বিলখনৰ লগত হেৰি কৰি চাওক কম্পেয়াৰ কৰি চাওক ইউনিটটোতো আমি ড্ৰাইভাৰজনে ধৰকচোন সেইটোৱে হয় কিন্তু মই আপোনাক কিন্তু মই এতিয়া খুলি দিব পাৰিম মোৰ ইউনিটটো কিন্তু যোৱা জুলাই মাহৰ মোৰ নিজৰ ইউনিটটো তোমাৰ আছে নেকি দেখাইছোঁ দাদা এখন চাওক
আপোনাৰ এই মানুহগৰাকী হৈছে লীলাৱতী বৰা তেওঁ এইটো দেখিছেনে 12 জানুৱাৰী তেওঁ বিল আহিছিল 281 টকা কমপ্লিটেড দাদা এইটো গুগল পেত পইচা দিয়া হৈছে এইটো দিগন্ত বিদ্যুৎ তোমাক কম্পেৰেটিভ এটা এই 23 জুলাই আৰু 24 জুলাই বিল দেখাব আছে দাদা আছে এইটো দেখাই দিলে মই এইটো দেখাইছো এইটো আদিত্য গগৈ শিৱসাগৰৰ আপুনি চাওক দাদা 3/24 মানে এইটো জুন 6 জুনত 24 জুনৰ তেওঁৰ এমাউণ্ট আহিছে দাদা 1448 টকা এইবাৰ 24ৰ আদিত্য গগৈ শিৱসাগৰৰ আৰু তেওঁ 23ত দাদা আহিছিল 771 টকা আপুনি শুনি লওক দাদা আদিত্য গগৈ শিৱসাগৰৰ মই একদম সম্পূৰ্ণ এড্ৰেছ দি দিম তেওঁৰ জুন মাহত 3/6/2024 এই এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত তেওঁৰ বিল আহিছে 1448 টকা আৰু ইউনিট আৰু ইউনিটটো দাদা আপোনাৰ এইটো ইউনিটটো মই আপোনাক দি আছো ৰ'ব তাৰপিছত আপোনাৰ 2023 চনত যে স্মাৰ্ট মিটাৰ লগোৱা নাছিল তেওঁ কিন্তু আপোনাৰ বিল আহিছে 771 টকা কিবা কাৰণে মই দাদা সাধাৰণ মানুহ এইটো মানিলো তেখেতে কোৱা কথাখিনি মই অস্বীকাৰ কৰা নাই শুনিলা কমপ্লিট বাক্যটো কমপ্লিট কৰিব দিয়ক এইটো দাদা মন্থলি ষ্টেটমেণ্ট এপিডিচিএলে দিয়া আৰু এতিয়া দাদা ইউনিট বাঢ়িছে ক'ৰবাত মানে আপোনাৰ কি কৈছে স্পাৰ্ক হৈছে মিটাৰ বেয়া হৈছে সেইটো এওঁ কাৰণ এওঁ ৰেছপনচিবল নহয় তেওঁৰ কথা হৈছে তেতিয়াও মোৰ 5টা লাইট আছিল এতিয়াও মোৰ এটা পানীৰ মটৰ আছিলে তেতিয়াও মোৰ 3খন টেবুল ফেন আছিলে তেওঁ নিজে দাদা মই সেই মানুহবোৰৰ লগত ব্যক্তিগতভাৱে জড়িত আমাৰ সংগঠনৰ সদস্য গগৈ বুলি যিজনে কৈছা সেই 90 লাখ মানুহৰ 80 লাখ মানুহৰ একে ঘটনা তেওঁ কৈছে একেকেইটা ইলেক্ট্ৰিক বস্তুৱে ব্যৱহাৰ কৰি আছে 2023 চনত একেকেইটা ব্যৱহাৰ কৰোঁতে 771 লাখ বুলি কৈছো দেই 10 লাখ হয় 771 টকা আৰু একেকেইটা বস্তু ব্যৱহাৰ কৰি থাকোঁতে এতিয়া আহিলে 1448 টকা কিয় খং নুঠিব দাদা কওক কথাখিনি মই হাজাৰ মানুহে কৈ থাকোঁতে মাজতে সুধিছিল সাধাৰণ মানুহৰ গগৈ বোলা মানুহজনৰ গগৈৰ কথাটো মই সেইটোৱে কৈছো গগৈৰ কথাটো মই এইটো কোৱা নাই যে 771 তেখেতে ভুলকে কৈছে মই এইটো ভুলকে কোৱা বুলিতো কোৱা নাই মই কৈছো কি তেখেতে 771 এগেইনষ্ট ইউনিট কিমান কনজিউমশ্যন কৰিছিল আৰু সেই সময়ত ইউনিটত কিমান আছিল হয়তো বেছি ডিফাৰেঞ্চ নাই বাৰু ডাঙৰীয়া মই ধৰি লৈছো গগৈ এজন স্কুলৰ শিক্ষক এজন কৃষক বা সাধাৰণ মানুহ এজনক ইমান একো নাজানে সাধাৰণ অসমীয়া এজন হোজা মানুহ ধৰি লৈছে তেওঁ বহুত জ্ঞানী মানুহ হ'ব পাৰে 700 টকা দিছিলে 1400 টকা দিছিলে মাথাটো গৰম হ'ব নাই হ'ব আপুনি কিমান কনজিউম কৰিছে গৰম যদি চাই এইটো মই গৰম কম তাৰ মানে মে মাহত গৰম হৈছে মে মাহৰ পিছত কমিব লাগিছিল এক মিনিট যদি ক'ব দিয়ক অলপ সময় ক'ব দিয়ক তেখেতক 771 আৰু 1448 টকাৰ কথা যিটো আহিছে আপুনি ক'ব নেকি যে আমাৰ এতিয়া ৰাইট নাও অসমত 7 টকা 60 পইচা কেল হয় গতিকে তেওঁ যিমান ইউনিট ব্যৱহাৰ কৰিছে ইনটু 7 টকা 60 পইচা হ'ব তেওঁ 1400 হেৰি কৰিব লাগিলে 7 টকা দি 200 ইউনিট কৰিব ইমান জ্ঞানী মানুহ ইমান আমাক কিয় সৰু ল'ৰা বুলি ভাবি কথাবিলাক কিয় কৈ আছে আপোনালোকে আমাক হেৰি ভুল বুলি এইটো কিয় প্ৰতিপন্ন কৰিব খুজি আছে যে স্মাৰ্ট মিটাৰৰ কাৰণে এতিয়া কংগ্ৰেছে যদি কয় আমাৰ ভুল হৈছে তাৰ মানে তেতিয়াহ'লে আমি কম নেকি হিমাচল প্ৰদেশ তামিলনাডু দিল্লী পাঞ্জাব ৱেষ্ট বেংগল কেৰেলা এইবিলাকতো আমাৰ চৰকাৰ নাই তেতিয়াহ'লে কংগ্ৰেছে তাতে কৰিছে 1 কোটি দাদাই কৈছিলে যে 1 কোটি টুডেজ ডে মানে মই এটা বস্তু আজি বৰ হতাশ হৈছো দেই মানুহৰ সমস্যাটো মই এটা হতাশ হৈছো এতিয়া যদি কিবা এটা সোধো অমুক চৰকাৰ মোৰ কোনো মতলব নাই চৰকাৰ মোৰ কোনো মতলব নাই আদানীৰ পৰা কিনিছে নে কোমা ইলন মাস্কৰ পৰা কিনিছে মোৰ বিলটো সমান আগৰ নিচিনাকে হৈ থাকিব লাগে বিদ্যুৎ ইলন মাস্কৰ পৰা কিবা আদানীৰ পৰা আদানীৰ কথাটো কৈ দিওঁ এইখন অসমৰ এই এতিয়ালৈকে তাৰমানে 60,098 মিটাৰৰ অৰ্ডাৰ কৰিছে তেখেতে ৰাতুল কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছিল যে আদানীৰ পৰা কৰিছে আদানীৰ পৰা কিমান কৰিছে জানেনে টোটেল এমাউণ্ট হৈ যায় 6,000 কোটি টকাৰ 6,000 কোটি টকাৰ 846 কোটি টকা আদানীয়ে পাইছে য'ত সংখ্যা চাই আপুনি যদি চাই তেতিয়াহ'লে 7,59,000 মিটাৰৰ কাৰণে তেখেতে অৰ্ডাৰটো পাইছে 7টা হেৰি মই যদি কওঁ বাকীকেইটা আপুনি যদি চাই ইণ্টেল স্মাৰ্ট তাৰমানে তেতিয়াহ'লে আপুনি ক'ব নেকি জেনাছ পাৱাৰ ফ্ৰম জয়পুৰ হাইপ্ৰিন ফ্ৰম জয়পুৰ তেতিয়াহ'লে আপোনালোকৰ হিমাচলত
হিমাচলত যিটো পাইছে সেইটো আমি দিছো নেকি এইবিলাক বাদ দিয়ক তেতিয়াহ'লে তামিলনাডুতো আমি ইয়াত এটা কথা আছে দেই, মিটাৰ বিমল দাসক ক'ব দিব মানে বিৰোধিতা লৈ লওঁ নেকি পটককে বিল লৈ পেলাই মই বিমল দাসক অলপ 2 মিনিট সময় দিয়া উচিত নহ'লে কথাখিনি তেওঁ সময় নাপাবগৈ আমি ইমান টেকনিকেলি নাযাওঁ মই বিদ্যুতৰ লাইনটো ভাল পাইছোঁ বিদ্যুৎ শইকীয়াৰ চিম্পলি এজন সাধাৰণ অসমৰ কৃষক খেতিয়ক চৰকাৰী চাকৰি বেচৰকাৰী চাকৰি দোকান এখনত কাম কৰে ভাল চাকৰি কৰে সেই সাধাৰণ বিলখনৰ কাহিনী লাগে মই ইমান আদানী হিমাচল ৰাজস্থান সহজকৈ জীয়াই থাকিব বিচাৰোঁ আৰু সহজকৈ এনেই জ্বালা যন্ত্ৰণাৰ শেষ নাই কোনো বস্তুৱে আপোনাৰ 80 100 200 কথা নাই তাতে যদি মিটাৰ গুৱাহাটীত থকাসকলে 1,500 2,000 2,500 টকালৈকে এতিয়া পানীৰ মিটাৰো দি আছে আপুনি কল্পনা কৰক কি হৈ আছে ঠিক বহুত বেছি টেকনিকেল কথা হৈছে সহজকৈ বিমল দাস বুজাব কাৰণ সকলো মানুহৰ কনজিউমাৰ মইতো বাদেই দিয়ক এই স্পোক্সমেনবিলাক যোনে শাসক দলত তেওঁতো ঘৰত এটা মিটাৰ আছে আপোনাৰো আছে গতিকে সেই কথাটোত এই স্মাৰ্ট পোষ্ট প্ৰিপেইড যাৰ যি হওক নহওক কিবা দোষ আছে নেকি পোনপ্ৰথমে মই যিটো কথা প্ৰথমতে কৈছিলোঁ এই মিটাৰবিলাক আপুনি গোটেই সৰ্বভাৰতীয় পৰ্যায়ত মই ক'লোঁ নহয় আমাৰ ইয়াতে গুজৰাটৰে হওক ইউ পিৰে হওক এই ফাৰ্মবিলাকে ইয়াত দিছে কিন্তু তেওঁলোকৰ বস্তু গুজৰাট ইউ পি মধ্যপ্ৰদেশত বিক্ৰী হোৱা নাই বা তাত মানুহ ছাপ্লাইও হোৱা নাই তাৰ ষ্টেটিষ্টিক্সটো মই কৈ দিলোঁ আৰু ডিটেইলত লাগিলে আৰু দিব পাৰিম এতিয়া ইয়াৰে যিবিলাক বস্তু দিছে মই কৈছোঁ নহয় সেইখিনি আনি এতিয়া আমি গম পোৱা মতে কিছুমান কোম্পানীয়ে চিপ আনি পেলাই আমিন গাঁৱতো তাতে মানে হেৰি কৰি আছে এছেম্বলিং কৰি দি আছে আৰু এই মিটাৰৰ ইমান লাৰ্জ স্কেল মিটাৰ APDCLৰ হিষ্ট্ৰীত তাৰমানে এই যে 35 লাখৰ অৰ্ডাৰ হৈছে যিটো মহন্ত ডাঙৰে অলপ আগতে কৈছে 7 লাখ কিমানকৈ অৰ্ডাৰ দিছে 5টা অৰ্ডাৰ হৈছে এই 5টা অৰ্ডাৰত ইমানখিনি মানে মিটাৰ একেকোবে এইটো ষ্টেটত আহিব কৰে ইমান মিটাৰ অল অভাৰ ইণ্ডিয়াতে নাই আমি কিয় আগতেই জপিয়াই পৰিলোঁ উইদাউট গেটিং ইন টু দি আদাৰ ষ্টেটবিলাক যিবিলাক ৰিচ ষ্টেট সেইবিলাকেই লগোৱা নাই আৰু সেইবিলাকে ক'ত লগাইছে যিটো আচল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মেণ্ডেট দিছিলে 17 আগষ্ট 21ত all government offices at block level and above and all industrial and consumers shall be metered with smart meters with prepaid mode within December 23 আমাৰ অসমত এতিয়া আৰম্ভহে কৰিছে কি মই কৈছোঁ বেমাৰটো আছে কৰবাত ইনজেকশ্যন দিব গৈছে কৰবাত সাধাৰণ ডমেষ্টিক কনজিউমাৰত মিটাৰ লগোৱা আহাই নাই যিহেতুকে এইটো ছাপ্লায়াৰ ফ্ৰেণ্ডলি ডিল এটা টকা আহিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সেইটো কাৰণে ইয়াত তাৰমানে আমাৰ আৰু চাব আমাৰ 80% ডমেষ্টিক কনজিউমাৰ 20% হৈছে আমাৰ ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল ৰেভিনিউ আকৌ উল্টা 80% কন্ট্ৰিবিউট কৰে 20% মানি আৰু 20% কন্ট্ৰিবিউট কৰে 80% ৰেভিনিউ কিন্তু যিহেতুকে ইয়াত সংখ্যাটো বেছি মিটাৰ ছাপ্লাইৰ কাৰণে ছাপ্লাই ল'বৰ কাৰণে কৈছে মই সেইটোৰ ঘূৰ বিৰোধী 20% of the consumer আৰু 80% ৰেভিনিউ তেওঁৰ তাত এতিয়া স্মাৰ্ট মিটাৰ হোৱা নাই আৰে বাবা এটা ইণ্টাৰেষ্টিং আৰু গভৰ্ণমেণ্টে কি কৰিছে তাতেতো নাই ব্যৱস্থাই নাই ইণ্ডাষ্ট্ৰিয়েল কনজিউমাৰ তাতে লগোৱা আৰু চাব গভৰ্ণমেণ্টৰ য'ত আচল লছ হয় এই যিটো মই ক'লোঁ আচল গোটেই গণ্ডগোলটো বেমাৰটো হৈছে APDCLৰ লছ APDCL এই জুলাই 24ত তেওঁলোকৰ 1171 মিলিয়ন ইউনিটৰ বিৰুদ্ধে বিল হৈছে মাত্ৰ 945 200 কিমান মিলিয়ন 20 ইহঁতৰ বিলেই নহ'ল 21% যদি আৰু চাব 19টা চাৰ্কুলৰ 16টা চাৰ্কুলৰ মোৰ দেন 25% তাহাঁতৰ লছ 3টা চাৰ্কুলৰ 30% লছ তাৰমানে 100 টকাৰ 30 টকাৰ তাতে বিলো হোৱা নাই পইচা হোৱা নাই এই AT&C লছটো সিহঁতে পাকে প্ৰকাৰে চিষ্টেমেদি আনি পইচা দিয়া মানুহৰ তাতে মই 1 মিনিট দিব সময় দিব লাগিব হি হ্যাজ সেভারাল থিং আৰু মোৰ নাম্বাৰ 1 এটাই ৰিকুৱেষ্ট আৰু কাকো ডিস্টার্ব কৰি দিব আপোনাক আপুনি খালি মাজতে পাতনি দি মোক ডিস্টার্ব আপোনাৰ চাৰ্জটো হ'ল যে উইদাউট ক্যালিব্ৰেশন শব্দটো ইউজ কৰা নাই উইদাউট ক্যালিব্ৰেশন লাখ লাখ মিটাৰ আমিন গাঁৱত বনাই থকা হৈছে এসেম্বল কৰা হৈছে 1 2 সরকারি অফিসকে ইত্যাদি করে সেইখিনি দিয়া নাই উইদাউট ক্যালিব্রেশন অভিযোগ আছে মইতো গৈছো কিন্তু আগতে কৈছো মই গোটেইকেইটা লগতে কৈছো মই গোটেইকেইটা 90 ছেকেণ্ডৰ অলপো বেছি নলওঁ প্ৰথম তেখেতে কৈছিলে যে গভৰ্ণমেণ্টত এতিয়ালৈকে আৰম্ভ কৰা নাই মই তেখেতক গেটাৰ্থে জনাওঁ কমপ্লিট কৰা আৰম্ভ কৰিছে মই এবাৰ প্ৰমিছ কৰিছো ডিস্টাৰ্ব নকৰোঁ আজি তাৰিখত 13,549টা প্ৰিপেইড মিটাৰ ইনষ্টল কৰা হৈছে গভৰ্ণমেণ্টত ছেকেণ্ড গভৰ্ণমেণ্টত এই প্ৰিপেইড কৰাৰ যেতিয়া কৰা হ'ল এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশনা দিছে যে মন্ত্ৰী বিধায়ক শীৰ্ষ বিষয়া সকলোৱে নিজৰ বিল নিজে দিব লাগিব ছেকেণ্ড এই যে APMC লছৰ উপৰিও তেতিয়া আগত কি আছিল বিলবিলাক
ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আহিছিল তাৰপিছত কৰিলেকে 9টা ডিপাৰ্টমেণ্ট লগাই চেণ্ট্ৰেল পুল কৰিলে তাৰ ফলত এই আনবিল হৈ থকা আমাৰ এমাউণ্ট আছিল 33 crore আৰু আদাৰ ডিপাৰ্টমেণ্টৰ 14 crore তাৰমানে আপুনি যদি চাই প্ৰায় 662 কোটি টকা আজিৰ তাৰিখত চৰকাৰৰ পৰা পোষ্টপেইড থকা সময়ত বিল এতিয়াও পাবলগীয়া আছে আৰু সেই কাৰণে এতিয়া এপিডিচিএলে কৈছে আমি তোমালোকে প্ৰিপেইড ল'ব লাগিব পইচাখিনি আগতে দিব লাগিব গতিকে আমি তোমালোকৰ দুৱাৰে দুৱাৰে ঘূৰি থাকিব নোৱাৰো যেহেতু জনসাধাৰণৰ পইচা কোনোবাই ৰাতিপুৱা 10টা বজাত যে এচিটো লগাই থব মানুহজন নাথাকিলেও আহাৰ আগে আগে বন্ধ কৰিব সেইটো হ'ব নোৱাৰে তৃতীয় এটা কথা যেটো আমাৰ এখেতে কৈছে যে 20% অসমত হৈছে টোটাল যদি আজি কওঁ আমি এতিয়ালৈকে ইনষ্টল থ্ৰুআউট তেখেতে বাৰে বাৰে কয় যে অসমত আটাইতকৈ বেছি কিয় হৈছে 1,29,83,575টা এতিয়ালৈকে ইনষ্টল কৰা হৈছে 1 কোটি য'ত 22 কোটি টাৰ্গেট আছে তাৰে ভিতৰত অনলি 25 লাখ অসমত হৈছে গতিকে বাকীখিনি ক'ত হৈছে বাকীখিনিতো কোৱা বুলি ক'ব লাগিছিল তৃতীয় এটা অভিযোগ আনিছে কংগ্ৰেছে যে আমাৰ এই গোটেইখিনিৰ লগত যেটো ঠিকাৰ প্ৰচেছটো কন্ট্ৰাক্ট প্ৰচেছটো আমি জড়িত হৈ আছো প্ৰত্যেক ৰাজ্যৰ ক্ষেত্ৰত যেতিয়া হিমাচল প্ৰদেশ কওঁ তাততো আমাৰ চৰকাৰ নাই তামিলনাডুতো আমাৰ চৰকাৰ নাই দিল্লীতো আমাৰ নাই পঞ্জাবত নাই ৱেষ্ট বেংগলত নাই কেৰালাত নাই তেতিয়াহ'লে আমি কম নেকি ৱেষ্ট বেংগলে যে জেনেছিছ পাৱাৰক দিছে তাৰ লগত বিজেপি জড়িত হৈ আছে গতিকে সেইবিলাক কথা ক'ব নালাগে প্ৰত্যেক এইটো কৰোতেও ৰাজ্য চৰকাৰবিলাককো গুৰুত্ব দিয়া হয় অসম নহয় ভাৰতৰ সকলো ৰাজ্যতে আজি যদি চাওঁ আমি জম্মু এণ্ড কাশ্মীৰ হিমাচল প্ৰদেশ পঞ্জাব হাৰিয়ানা সকলোতে প্ৰিপেইড অসমত আপুনি উত্তৰ নিদিলে এবাৰ অহাই লৈ গৈছোঁ অসমত খৰখেদা কিয় কৰিলে খৰখেদা একদম কৰা নাই কিয় কৰা নাই মই কওঁ প্ৰথম নটিফিকেশ্যনখন আহিছিল যে 17 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এখন নটিচ আনিছে এইখন আহিছিলে 2021 17 আগষ্টত যে 31 মাৰ্চ 2025 আগত ভাৰতৰ সকলো ৰাজ্যই যিমান পোষ্টপেইড আছে পোষ্টপেইড কানেকশ্যনবিলাক প্ৰিপেইডলৈকে কনভাৰ্ট কৰিব লাগিব দ্যাট ইজ দ্য বটম লাইন এটা ইনষ্ট্ৰাকশ্যন আৰু 31 জানুৱাৰী 2020 চনত এটা নিৰ্দেশনা আহিছিল যে 2021 অনৱাৰ্ডছ জানুৱাৰীৰ পৰা যি কানেকশ্যন হ'ব সব প্ৰিপেইড হ'ব লাগিব প্ৰিপেইডত প্ৰব্লেমটো হয় কি যদি কাৰোবাৰ এতিয়া চাওক আমাৰ সমস্যা হ'ব পাৰে এটা কালিলৈকে যে মোৰ এনেকুৱা যেনেকৈ আপুনি দেখাইছিলে গ্ৰাফিক্সত কালি ধৰি লওক আপুনি এই বিলখন যিজন মানুহৰ তেওঁ নিজে সন্তুষ্ট হোৱা নাই তেতিয়া তেওঁ কি কৰিব তেওঁকতো আমি সমাধানৰ উপায় দিব লাগিব 1971ত কল কৰাৰ পিছত যদি তেখেতক ৰেছপন্স নকৰে তাৰপিছত আপোনাৰ নিচিনা এই টকছতে অন্তত এই কংগ্ৰেছ বা ৰাইজৰ দলৰ প্ৰতিনিধি থাকে তেখেতসকলে ক'ব পাৰিব যে আমি এটা এনেকৈ কৰিছিলোঁ 1971ত আজিলৈকে আমাক উত্তৰ দিয়া নাই চ' এতিয়া মই সময় দিব লাগিব বিৰোধী পক্ষক প্ৰথম ৰাতুল কলিতা তাত বিদ্যুৎ দুটা কথা মই ক্লিয়াৰ কৰি দিছোঁ নেকি অকণমান নহয় সময় নাপাব ৰাতুল কলিতাক সময় দিব লাগিব সকলোকে চাওক প্ৰথম কথাটো হৈছে আমি অলপতে আলোচনা কৰিছিলোঁ যে প্ৰথমতে পোষ্টপেইড মিটাৰৰ যিবিলাক কানেকশ্যন আছিল পোষ্টপেইড কানেকশ্যনটো উঠোৱা হৈছিল আৰু পোষ্টপেইডৰ নামত যিটো ছিকিউৰিটি মানিছিল সেইখিনি ৰাইজক দিয়া নাই প্ৰথমতে আৰু ৰাইজক নিদি ৰাইজ এনেকুৱাকৈ কৈছিল যে এডজাষ্ট কৰিম বুলি কৈছিল কিন্তু এডজাষ্ট কৰিলে বিল কমিব লাগে কিন্তু বিল বাঢ়ি আছে আৰু জনসাধাৰণে আপুনি যদি ফেচবুক খুলি যায় সকলো মানুহে কি কৰি আছে যোৱা বছৰৰ এই বছৰৰ বিল দেখাই পেলাই শ্ব' কৰি পেলাই তেওঁলোকে পোষ্ট কৰি আছে শ্ব' কৰি তেওঁলোকে সন্মুখৰ ফালে আহি আছে তাৰপিছত মুখ্যমন্ত্ৰী হওক বা বিভাগীয় কৰ্তৃপক্ষই কিন্তু তেওঁলোকক সেইবিলাকৰ উত্তৰ দিয়া নাই তেওঁলোকে হাৱাতে এটা কথা কৈ আছে যে মিটাৰ চব ঠিক আছে মিটাৰৰ একো প্ৰব্লেম নাই মিটাৰ স্মাৰ্ট মিটাৰৰ বিল বিদ্যুতৰ বিল ভৰা নাই আপুনি চাওক আপুনি যদি মিনাল মই আপোনাক কওঁ আপুনি নিজেও যদি ঘৰৰ ওচৰে পাজৰে বা নিজৰ ঘৰতো আপুনি যদি চাই সকলোৰে বিল বাঢ়িছে মোৰ 1200 টকাৰ পৰা 2500 টকা হৈছে মোৰ ঘৰত মোৰ মাত্ৰ 1200 টকা আহিছিলে মানে আগত মোৰ ঘৰৰ গাঁৱৰ ঘৰত এতিয়া 2500 টকা আহিছে কাৰণটো কি একো নাই কাৰণ তেওঁলোকে একো মানে ক'ব নোৱাৰে এতিয়া কৈছে যে গৰমৰ কথা গৰমটো এতিয়া কমিছে মে মাহত গৰম বেছি হৈছিলে এতিয়া গৰম অলমষ্ট আমাৰ নাই বৰষুণে আহি আছে কিন্তু তেওঁলোকে স্পেচিফিক যিবিলাক প্ৰব্লেম আচলতে কি কৰিব লাগিছিল স্মাৰ্ট মিটাৰটো লগাই তেওঁলোকে প্ৰথম টেষ্ট কৰিব লাগিছিল টেষ্ট কৰি চাব লাগিছিল যে স্মাৰ্ট মিটাৰত আগতকৈ কিবা বিল বেছি আহে নে নাহে তেওঁলোকে চাব লাগিছিল সেইবিলাক কৰা নাই বিদ্যুতৰ কথা জগতে মই সৰু কথা খুজি লৈছোঁ শ্ৰী মহন্তক ইমানবোৰ মানুহৰ কমপ্লেইনটো আহিছে উইথ কমপ্লিট এৰগেঞ্চ এটা নেদেখুৱাই পেলাই আজিৰ তাৰিখত আজি যোৱা 6 মাহত আজিৰ তাৰিখলৈকে 4,017টা কমপ্লেইন আহিছিল আৰু 4,017টা কমপ্লেইনৰ 4,016টা কমপ্লেইন ইতিমধ্যে সলিউশ্যন কৰা হৈছে তাৰে ভিতৰত মেক্সিমাম যেটা হাই বিল ইস্যুক লৈ আহিছিল আপোনাৰ
এতিয়ালৈকে 2,725টা গতিকে তাৰ যিটো আপুনি কৈছে যে আমি এৰগেঞ্চ হৈ সমাধানৰ সূত্ৰ দিয়া নাই নেকি গতিকে কোনোবা 1971 অজিত মহন্ত ভেৰি স্পেচিফিক ইমান আপোনালোকে আপত্তি কৰিছে কিন্তু অসমৰ পৰা মাত্ৰ হাই বিলক লৈ কমপ্লেইন আহিছে ৰিয়েল টাইম ডাটা নে ৰিয়েল টাইম ডাটা 2725টা 197ত আপোনাৰ বিলৰ প্ৰব্লেম আছে যদি কৰক 2725টা অসমৰ টোটেল কানেকশ্যন কিমান হ'ব 1 টোটাল কানেকশ্যন আমাৰ 60 লাখ তাৰে ভিতৰত 25 লাখ আমি প্ৰিপেইড কৰিছোঁ ধৰক 25 লাখ মানুহৰ 27 বিদ্যুৎ যাব লাগে বিদ্যুৎ অকণমান এটা কথা আছে এই তেখেতে কমপ্লেইনৰ কথা কৈছে গাঁৱৰ সাধাৰণ মানে যিখিনি মানে আচল প্ৰব্লেম হৈছে তেওঁলোকে কিন্তু কমপ্লেইন কৰিবৰ কাৰণে আচলতে তেওঁলোকে যাবই সাহস নকৰে কাইণ্ড ইনফৰমেশ্যন গাঁৱত এতিয়ালৈকে আমি যোৱা নাই য'ত GMC বা মিউনিচিপালিটি এৰিয়া তাতে প্ৰিপেইড মিটাৰ লগোৱা হৈছে গাঁৱলৈকে ৰুৰেল এৰিয়া আপুনি আজি কৰিছো গাঁৱৰ মানুহে আমাক নাহাঁহিব চবৰে ঘৰত প্ৰব্লেম ক'বলৈ বহুত কথা আছে প্ৰত্যেকৰে বহুত কথা আছে আনকি আপোনাৰ এইখিনিও জানো যে স্মাৰ্ট মিটাৰ যদি বেয়া হয় এটা ভাল কৰিবৰ কাৰণে বেকআপো নাই বেকআপ নহ'লে এইবিলাক আপুনি নিজে কিনিব লাগে বহুত কাহিনী এইবিলাক বেকআপ আছে 2 মিনিট চবকে সময় দিছো লেটছ গো টু ফাৰ্ষ্ট দিগন্ত বিদ্যুৎ শইকীয়া দাদা মই ক'লো এটা কথা যে বিজেপিৰ যিগৰাকী প্ৰতিনিধি তেওঁ APDCL-টো লগত জড়িত মই তেওঁক ক'লো যে মোৰ হাতত এইখিনি বিল দাদা চক এইখিনি গোটেইখিনি 200 টকা 2000 হোৱা 100 টকা 500 হোৱা এনেকুৱা বিল তেওঁ ক'লে যে মানুহে ইউনিটৰ ক্ষেত্ৰত মানে মনে মনে AC লগাই থৈ যায় মনে মনে কিবা কৰি থৈ যায় সেইটো দাদা তাৰমানে যিমান লাখ লাখ মানুহ ৰাস্তালৈ ওলাই আহিছে সকলো মানুহেকে এতিয়া মানে মনে মনে তেওঁ ইচ্ছাকৃতভাৱে আপুনি মোক কওকচোন দাদা কোনোবা এনেকুৱা মানুহ আছে নেকি যে বজাৰত মাছৰ দাম বাঢ়িছে আৰু তেওঁ আগতে 1 কেজি খাই এতিয়া 5 কেজি খাব কাৰণ তেওঁৰ বিলটোতো তেওঁ দিব লাগিব গতিকে আমাৰ কি হয় সাধাৰণতে যদি বজাৰত মাছৰ দাম বাঢ়িছে আগতে 1 কেজি খালে আমি আধা কেজি খাম এটা কমন কথা এটা বিল বাঢ়ি থকাৰ পাছত কোনোবাই এনে এচিটো লগাই থৈ যাব আৰু সেই কাৰণে ৰাস্তাত নাটক কৰিব লাখ লাখ মানুহে এইটো দ্বাৰা সম্ভৱ নেকি গতিকে এই কথা বতৰাবিলাক বাদ দি আচল প্ৰব্লেমটো চিন্তা কৰা হয় খুব ডাঙৰ কথা এইটো বহুত ডাঙৰ ঠাট্টা কৰিছে আজি দাদাই মই কথাটো বেছি বিতৰ্কলৈ যাব বিচৰা নাই কাৰণ মানুহে কিবা এটা ৰিজাল্ট বিচাৰি আছে আমি দুয়োগৰাকীৰ ৰিজাল্ট ভাবিছিলোঁ কিন্তু তেওঁতো পোনে পোনে কৈ দিলে যে মানুহবিলাকে আচলতে বেয়া মানুহবিলাকে মানে মিছ ইউজ কৰিছে তাৰমানে লাখ লাখ মানুহে মিছ ইউজ দাদা অসমৰ অৱস্থা এনেকুৱা হৈ গ'ল নেকি যে আজি খেতিয়ক মানুহজনে AC দুটা মনে মনে লগাই থৈছে ক'ৰবাত ৱাশ্বিং মেচিন কিনিছে অসমৰ মানুহৰ অৱস্থা এনেকুৱা হৈ গ'ল নেকি গতিকে তাৰমানে গোটেই মানুহবিলাকে 200 টকা বিলটো তেওঁলোকে ইচ্ছাকৃতভাৱে 2000 কৰি লৈছে আৰু ৰাস্তাত নাটক কৰি আছে এই এটিটিউডটো মিনালদা সলনি হ'ব লাগিব মানুহখিনিয়ে জেনুইন মই প্ৰথমতে যাতে যিটো কৈছিলোঁ মানুহে একো টেকনিকেল কথা বুজি নাপায় মোৰ ঘৰত তেতিয়াও 5টা লাইট এতিয়াও 5টা লাইট 22 চনতো 5টা লাইট এতিয়াও 5টা লাইট তেতিয়াও মোৰ ঘৰত 2খন ফেন এতিয়াও 2খন ফেন গৰম দিনত কিন্তু তেতিয়া 100 টকা আহিছিল এতিয়া 1000 টকা আহিছে তাৰ ৰিজাল্টটো এতিয়া গাঁৱৰ মানুহক লাগে সেইটো তেওঁলোকে নিদি দাদা কি কয় APDCL-ৰ বিভিন্ন কথা কয় আৰু এটা কথা দাদা জানেনে তেওঁলোকে কি কয় এভাৰেজ আৰু এষ্টিমেটেড বিল দিয়ে তেওঁলোকৰ 2খন বিল আছে এখন নৰ্মেল বিল এখন এষ্টিমেটেড বিল এষ্টিমেটেড বা এভাৰেজ বিলখন যেতিয়া দিয়ে যেতিয়া মানুহজনে এটা মিটাৰ 3000 দি কিনি লোৱা পিছত 2 মাহ 3 মাহৰ পিছতে বহুত মিটাৰ বেয়া হৈ যায় তেতিয়া কনজিউমাৰজনক কয় যে আপুনি কিন্তু 5000 টকা দি নতুন মিটাৰ এটা কিনি ল'ব লাগিব গাঁৱৰ মানুহজনে দাদা দুদিনতে 2 মাহতে 5000 দি মিটাৰ এটা কিনি ল'ব পাৰিবনে আৰু যদি নোৱাৰে তেতিয়াহ'লে এই যে ট্ৰান্সফৰ্মাৰটোৰ পৰা যিমান মানুহে কাৰেণ্ট লৈ আছে সকলোবিলাক যোগ কৰি যিমান কেইজন কনজিউমাৰ আছে তেওঁলোকক হৰণ কৰি আপুনি যদি দাদা জেনেৰেটৰ চলাইছে মই হাজিৰা পোৱা মানুহজনে আপোনাৰ জেনেৰেটৰ এটা অংশীদাৰ দিব লাগিব সেইটো হেনো এষ্টিমেটেড বিল কেনেকুৱা হিটলাৰী এটা কাৰবাৰ দাদা আপুনি চাওক সেইটো এষ্টিমেটেড বিল গতিকে এনেকুৱা আকৌ এটা দাদা লাষ্ট আৰু এটা আছে কি তেওঁলোকে ডিছকানেক্ট কৰি দিয়ে ঠিক আছে পোষ্টপেডৰ সময়ত দাদা ডিছকানেক্ট কৰে কাৰণ কেলে আপুনি বিল নিদিয়াকে কাৰেণ্ট ইউজ কৰি থাকিব পাৰে সেইকাৰণে এজন লাইনমেন ইলেক্ট্ৰিচিয়ান গৈ কাটি দিয়ে যাতে আপুনি তেওঁলোকৰ কাৰেণ্ট বিল নিদিয়াকে ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু এতিয়াতো দাদা প্ৰিপেড পইচা শেষ হোৱাৰ লগে লগে এনেও আপুনি কাৰেণ্ট ইউজ কৰিব নোৱাৰে তাৰপিছত অফিচত বহি কোনো মানুহ নোযোৱাকে অনলাইন ডিছকানেক্ট কৰাৰ পিছত আপোনাৰ যদি -300 হৈ যায় তেতিয়াহ'লে ডিছকানেক্ট কৰি দিব আকৌ ৰিকানেকশ্যন হ'বলৈ 400 টকা ফাইন এক সপ্তাহত যদি দুবাৰো দাদা ধৰক মোৰ আজি পইচা নাই মোৰ দেউতাই ভাবিলে যে মোৰ পইচা নাই গতিকে আজি মই ফেন যেনে তেনে সোলাৰ বা বিচনী চিচনী লৈ থাকোঁ গতিকে কাইলৈ মই ধান এক বস্তা বিকি
মই বা পৰহিলে মই ৰিচাৰ্জ কৰিম কিন্তু দাদা যদি আপুনি সময়ত ৰিচাৰ্জ নকৰে আপোনাৰ যদি মাইনাছৰ ঘৰত লাগি যায় তেতিয়া ডিছকানেকশ্যন কৰিব আকৌ অফিচিয়েলি গৈ ৰিকানেকশ্যন কৰিবলৈ 400 টকা ফাইন মাই গড মানে নাই এইখিনি মই পিছত কৈ দিম বাৰু এইখিনি ফুলকৈ কৈছোঁ প্ৰথমতে তেখেতে আমাৰ বিজেপিৰে হওক বা চৰকাৰৰ প্ৰতিনিধি অকণমান মিছ ইনফৰমেশ্যন দিয়াৰ কাৰণে মই ক্লাৰিফাই কৰি দিওঁ 17 আগষ্ট 2021 যিখন চাৰ্কুলাৰৰ কথা কৈছে তাত স্পেচিফিক অল গভৰ্ণমেণ্ট অফিচেছ এট ব্লক লেভেল এণ্ড এবভ should be মানে মিটাৰ প্ৰিপেইড মোড বাই ডিচেম্বৰ 23 তেওঁ 25ৰ সকলোতে কৰা কথা আছে 23ত চৰকাৰৰ ঘৰত লাগিব লাগিছিল টিলিঙাটো চৰকাৰৰ মুখ্যমন্ত্ৰী এতিয়া কৈছে সব MLA মন্ত্ৰীৰ কথা কোৱা কেইদিন হ'ল এইটোতো 23ত শেষ হ'ব লাগিছিল আৰু আনপিনে কমন কনজিউমাৰ যিবিলাক লাগিছে বেলেগ ষ্টেটত আৰম্ভই হোৱা নাই মই তাকে কৈছোঁ আমাৰ মুখ্যমন্ত্ৰী বহুত বিজ্ঞ বহুত কথা জানে এই যে ডাঙৰ সচল ষ্টেটবিলাকত যে মিটাৰবিলাক লগা নাই আৰু যিখিনি লাগিছে সেইখিনি অল গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত লাগিছে নট ইন ডমেষ্টিক কনজিউমাৰ সেই কথাটো তেওঁলোকে উল্টা কৰি পেলাই মই কৈছোঁ নহয় এইটো অত্যুৎসাহী হয় আৰু যিবিলাক ছাপ্লায়াৰে দিছে সেইবিলাকে নিজৰ ষ্টেটত তেওঁলোকৰ বস্তুৱেই কিনা নাই আমাৰ ইয়াতে দিব আহিছে আৰু যদি এইটো যদি মানুহটো বন্ধ কৰিব নোৱাৰে বিৰোধী দলে হওক বা কনজিউমাৰে হওক এই চৰকাৰখনে যিটোবিলাক জনবিৰোধী কাম কৰিছে এই জনবিৰোধী কাম কৰাৰ কাৰণে এটাই তেওঁলোকে পাইছে যে ইলেকশ্যনত আমি 11খন ছিট পাইছোঁ আমাৰ জনসমৰ্থন আছে সেইটোৱে তেওঁলোকৰ মূলধন তাতো এটা কথা আছে এই যেনেকৈ মুছলমান মানুহক 47ৰ পৰা কংগ্ৰেছে এক্সপ্লইট কৰিলে ভয় খুৱাই খুৱাই আপুনি ৰাজনীতিও আছে এতিয়া অসমীয়া মানুহে বিজেপি মানুহক খিলঞ্জীয়া অসমীয়া মানুহে এই যে মুছলমান আগ্ৰাসীৰ ভয়ত যদি ভোট দিয়াটো বন্ধ নকৰে তেতিয়াহ'লে বিজেপি আমাক এনেকুৱাই কাণ্ড কৰি থাকিব চাওক বিজেপি মুখপাত্ৰগৰাকী তেখেতে এটা ডাঙৰ কথা কৈছে 1971 কল কৰিলে প্ৰব্লেম পায় আপুনি এতিয়া ফোন কৰি চাওক এইমাত্ৰ মোৰ পৰা আমাৰ এই যে টিভি ষ্টক শ্ব' চাই থকা এগৰাকী ব্যক্তিয়ে ফোন কৰি 3বাৰ 4বাৰ 1971 ফোন কৰিছে বৈধ নহয় বুলি কৈছে তাতে আকৌ এটা APDCL এটা নম্বৰ আছে 1800208365 শুনক কৈছোঁ এই যিটো মানে টোল ফ্ৰী নাম্বাৰ সেইটো নম্বৰতো এতিয়ালৈকে ফোন লগা নাই গতিকে তেখেতসকলে আচলতে যিবিলাক কথা কৈ আছে এইবিলাক কথা ভিত্তিহীন এইকাৰণে যে গাঁৱৰ ৰাইজে কৈ আছে দুখীয়া ৰাইজে কৈ আছে আপোনাক বিল সন্মুখত দেখাইছে তাৰপিছত হিমন্ত বিশ্ব শৰ্মাদেৱৰ কথাখিনি এনেকুৱা হৈছে বাঢ়িছে তোমালোকে দিবই লাগিব মানে এনেকুৱা এটা অহংকাৰী ষ্টাইলত আপুনি যদি ভালকৈ চায় যে বাঢ়িলেও কথা নাই অহংকাৰী ষ্টাইলত দিবই লাগিব এইফালে আদানী গ্ৰুপক দি আছে অসমত যদি অসমত কিবা কাৰণে দিব লাগিলে তেতিয়াহ'লে জানে তেওঁৰ পৰিয়ালৰ কোনোবা অঙহী বঙহীৰ বাদে এনেকুৱা ঠিকাদাৰত বাদে বেলেগ ঠিকাদাৰকতো দিয়াৰ কোনো প্ৰশ্নই নাথাকিলে কেৱল বেপাৰৰ কাৰণে তেওঁৰ টকা নাই চৰকাৰ চলাব পৰা নাই সেইকাৰণে তেখেতে সাধাৰণ মানুহক মাধমাৰ দি আছে গতিকে ইয়াতকৈ আৰু বেছি ক'বলগীয়া একো নাই আচলতে এইটো মই প্ৰথমতে কৈছোঁ স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট লুণ্ঠন আৰু এই স্মাৰ্ট লুণ্ঠন কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে জনসাধাৰণৰ ওপৰত মাধমাৰ দি তেখেতে চৰকাৰ চলাই থাকিব বিচাৰিছে মই আপোনাক সময় দিবলৈ পাৰিম আগতে মই এটা জানিব বিচাৰিছোঁ কাৰণ এই মুহূৰ্তত যিটো কথা বিদ্যুতৰ পৰা যিটো এটা বিদ্যুতৰ যি কথাখিনি ক'ব ধুনীয়াকৈ আৰ্টিকুলেট কৰিব পাৰিছে এই যে ধান বা এমুঠি বিক্ৰী কৰি অহাকালি কৰিম যিটো চিটুৱেশ্যন চাৰিওফালে হৈছে ন হৈছে সেইটোৱে এই সাধাৰণ মানুহবিলাকৰ ক্ষোভটো আপোনালোকে সন্মান দিয়া নাই আচলতে সন্মান দিয়া নাই মানে কি খংটো কান্দি আছে বহুত সময়ত মিটাৰ ঠিক নহ'ব পাৰে এবাৰো ক'ব পাৰে নে মুখ্যমন্ত্ৰীয়ে যে আমি এবাৰ চাই ল'ম একবাৰো কোৱা নাই তেখেতে কৈছে মই স্মাৰ্ট মিটাৰ লগাই দিম মেনুৱেল মিটাৰ লগাই দিম এবাৰো পৰা নাই অহংকাৰ মানে মুখ্যমন্ত্ৰী হওক চৰকাৰখনে হওক মানুহৰতো খং উঠিছে মিটাৰ ভুলো হ'ব পাৰে শুদ্ধও হ'ব পাৰে মানুহৰ খংটো ভুলো হ'ব পাৰে একো কথা হোৱা নাই সেই বস্তুটো আৰে বাবা অকণমান হ'বলৈ সেই হিউমিলিটিটো নেদেখুৱাই এজন দুজনে কয় নহয় চবতো বিজেপিৰে চাগে এইবিলাক ভোটাৰ কিন্তু যিটো হাৰত কথাখিনি খং গৈছে সেই আপোনালোকৰ সেই এটিচিউডটোৱে কিয় নাই চব আপোনালোক শুদ্ধ বুলি নাই কওকচোন আপোনাৰ কওক 1971 মাৰি আছে নেকি আপুনি নে কি এতিয়া শুনিছেনে এই যে 19171 এইটোৱে যে আপুনিতো ক্ষমা খুজিব লাগে এতিয়া বৈধ নাই না প্ৰমাণ মই ফোন কৰি আছোঁ ফটো আপনি এইটো কিবা কাৰণে হোৱা নাই 1 মিনিট বেলেগ নাম্বাৰ মাৰিছে দেখোন এইটো চাওঁ নাম্বাৰটো এই নাম্বাৰটো দেখো 1912 বেলেগ আপুনি 1971 বেলেগ কমপ্লেইন 1912 দেখাই দিয়ক বেলেগ নাম্বাৰে কৈ আছোঁ এপিডিচিএলৰ কম চাই আমাৰ মূল 1912 17 কিয় লগা নাই দিয়ক যিমান আপুনি 17 কথা মোৰ প্ৰব্লেমটো মহন্ত সেইটো দ্বিতীয় এটা কথা 1 লাখ মানুহৰ যে আপত্তি 10 লাখ আপত্তি আপুনি এটা নাম্বাৰ এটাক লৈ আপুনি দেখাই আছে নহয় দ্বিতীয় এটা কথা কিয়
ক'বচোন এই কথাটো নহয়, যিটো ফুল বুলি মানুহখিনিক কৈছে, অলপ ধৰাই দিব সন্মানটো লাগিব। কৰক। ফুলটো ফুল এতিয়া সন্মানৰ কাৰণে কৈছো, হয়, বিদ্যুৎ আপোনাক সময় ডাঙৰীয়ে দিছোঁ। কৈছিল যে এভাৰেজ আৰু এষ্টিমেটেড বিল দিয়া বুলি কৈছে। প্ৰিপেইডত এই বস্তুটোৱেই নাই, এভাৰেজ এণ্ড এষ্টিমেট বিল বুলি একো নাই। দ্বিতীয় এটা কথা দাদা কি দিয়ে দ্বিতীয় এটা কথা মই কৈ আছো। দ্বিতীয় এটা কথা তেখেতে কৈছে যেতিয়া যিবিলাকে প্ৰিপেইড বিল আছে, কানেকশ্যন আছে, তেখেতৰ বিল যেতিয়ালৈকে -300লৈকে নাযায় তেতিয়ালৈকে ডিছকানেকশ্যন নহয়। এতিয়া 300 মাইনাছ হোৱাৰ পিছত আপুনি তেখেতে কৈছিলে যে 400 দি পেলাই ৰিকানেকশ্যন ল'ব লাগে, কেতিয়াও নালাগে। এইটো একেবাৰে শুদ্ধ কথা নহয়, একদম নহয়, কাৰণ আমি নিজে ইউজ কৰিছো, এইটো আমি গম পাওঁ। নাই এইটো আপুনি এতিয়া যি আপুনি নাম্বাৰটোৰ ক্ষেত্ৰতে যি ধৰণে ক'লে নাম্বাৰটো ঠগিব বিচাৰিছে, আপোনাৰ কথাটোতো মই নাই আপুনি যিকোনো ঠগিব বিচৰা নাই, কিবা কাৰণ হয়তো 1912ৰ জেগাত 1971 আছে। মই 1912 পুনৰবাৰ গ্ৰাহকক কৈছো, যদি মই 1971 কৈছিল তাৰ কাৰণে মই দুখিত। 1912 আৰু দ্বিতীয় এটা কথা, কোনো প্ৰিপেইড কানেকশ্যনৰ ক্ষেত্ৰত এইটো নহয় যে ৰিকানেকশ্যন বোলা বস্তুৱেই নাই তাত, কাৰণ এইটো ছিষ্টেম জেনেৰেটেড। আপুনি মানুহৰ ওচৰত যাবই নালাগে। যেতিয়া আগতে কি আছিল, আপুনি যেতিয়া ডিছকানেক্ট হৈ যাব আপুনি সেই পাৰ্টিকুলাৰ অফিচত যাব লাগে, ৰিকানেকশ্যন আহি পেলাই মানুহ এজনে দিয়ে। কিন্তু প্ৰিপেইডৰ ক্ষেত্ৰত ৰিকানেকশ্যনৰ কাৰণে কোনো ধৰণৰ কোনো নাই এতিয়ালৈকে। গতিকে আপুনি কি ভাবে কৈছে হয়তো আমি নাজানো। দ্বিতীয় এটা কথা, মানুহবিলাক এনে আন্দোলন কৰি আছে তেতিয়াহ'লে চব কংগ্ৰেছৰ মানুহ তেখেতৰ গেটাৰ্থে মই জনাওঁ তেখেতে এটা বাঞ্চ দেখাইছে আন্দোলন কৰাবিলাক। মই যিহেতু নিজে এগৰাকী সঞ্চালকো হয়, মই তেখেতক আজিৰ এই ষ্টুডিঅ'ৰ জৰিয়তে আশ্বস্ত কৰিব বিচাৰিছোঁ, আপুনি সেইখিনি কমপ্লেইন ৰেইজ কৰক। তাৰপিছত আপুনি কেইদিনমান খুব উইদিন 10 ডেইজৰ ভিতৰত মই কৈছোঁ তেখেতসকলৰ যি প্ৰব্লেম আছে, যি সমস্যা আছে, আমাৰ অফিচাৰে গৈ তেখেতসকলৰ কথা পাতি মই এই ষ্টুডিঅ'ৰ জৰিয়তে আপোনাক আশ্বস্ত এইটো কথাকে আপুনি অলপ ভালকে কথাখিনি কৈছে। এইখিনি কথাই লাখ লাখ মানুহক আৰু এবাৰ বুজাই দিয়ক। That's fantastic. আৰু অকণমান ৰেচপেক্ট কৰি কথাখিনি কওক যে আপোনালোকৰ এতিয়ালৈকে আপুনি মৃণালদা ভাবি আছে নেকি আমি এই গ্ৰাহকখিনিক ৰেচপেক্ট কৰা নাই? আপুনি উত্তৰটো দি আছে। নাই মইতো এইটোৱেই ক'লো। এতিয়া আপোনাৰ স্বভাৱ, আপুনি যিখিনি কথা কৈ আছে মানুহেতো আপোনাৰ ৰেচপেক্ট বুলি ভাবি আছে নেকি? নাই তাৰমানে এই কথাখিনি মই যে আশ্বস্ত কৰিলেতো ৰেচপেক্ট নহয় নেকি? এতিয়া কৈছে আপুনি লাষ্টত এই লাইনটোতো আমি বিচাৰি আছো। আমি বিচাৰিছো মইতো ক'লো তেতিয়ালৈকে তেখেতে এইখিনি কথা কোৱা নাছিলে। মানি লোৱা নাই ন কথাটো। আপুনি কথাটো মানি লোৱা নাছিলে। মই ভুল হৈছে বুলি আমি এইটো কোৱা নাই। মই কোৱা নাই কৰিছে। মই কৈছো ভুল হ'ব পাৰে, কক সুধি মিটাৰটোৰো ভুল হ'ব পাৰে। নহয় মই বাৰে বাৰে কৈছো ৰিয়েল টাইম ডাটাটো আপোনাক আচলতে কি জানে, আপোনালোকে সেই কোম্পানীবিলাকক প্ৰটেকশ্যন দিয়াৰ কাৰণে কথাটো কৈ থকা যেন লাগি আছে। কাৰণ কিয় আপোনালোকে এবাৰ ক'ব পাৰে যে হয় ভুল হ'ব পাৰে, আমি এবাৰ চাব পাৰোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে, যোৱাকালিও কৈছে, আজিও কৈছে। কংগ্ৰেছৰ যিবিলাক ৰাজ্য আছে তাত কোনে কাক প্ৰটেকশ্যন দিব? কংগ্ৰেছৰ ৰাজ্যৰ কথা ক'লে আপুনি অসমৰ কথা ক'লে না দাদা। আমি অসমৰ মানুহৰ কাৰণে কৈছোঁ, অসমত সমস্যা হয়। গতিকে মই তেখেতক অসমৰ সমস্যা বাকী ৰাজ্যত সমস্যা হোৱা নাই নকয় তেওঁলোকে। ক্ষমা কৰিব। আৰু কেতিয়াও ডিছকানেকশ্যন মই আৰু এটা কথা কৈছোঁ, ডিছকানেকশ্যন বিজেপি, হিমাচল, ৰাজস্থান, অসমক লৈ কোনো মতলব নাই। আৰু এটা কৈ থাকক, ডিছকানেকশ্যন কেতিয়াও ৰাতি কৰা নহয়। দিলো সমকলে সময় দিলোগে। সামৰিবলৈ মই 1 মিনিট আছে। চাওক, ডিছকানেকশ্যন কিন্তু ৰাতি কৰা নহয়, সেইটো মই কৈ থওঁ। কথাটো চাওক, আকৌ শুনক। প্ৰব্লেম মানুহৰ খং উঠিছে, সেই খং যুক্তিসংগত নহ'বও পাৰে, হ'বও পাৰে। মই সেইখিনি কৈছোঁ। গাঁৱত প্ৰিপেইড চলি আছে। লাচিত বৰদলৈ মই এইমাত্ৰ ফোনো কৰিছে, মানে ৰাইডিঙে 2 বছৰৰ পৰাই চলি আছে। 2 বছৰ নে বোধ কৰোঁ 2 মাহ তেওঁ লিখিছে। ফেব্ৰুৱাৰীৰ পৰা চলি আছে দাদা, 24 ফেব্ৰুৱাৰীৰ পৰা গাঁৱত 2 মাহৰ পৰা। কথাটো কি হ'ল, মানুহখিনিক ছিম্পলি অকণমান ৰেচপেক্ট কৰি আৰু এবাৰ এইবিলাক অনুৰোধ কৰক যে কি আছে। আগতে এবাৰ কৰিছিলোঁ যে এইটো দিয়ক, আপুনি যদি আৰম্ভণিতে এইটো বেয়া নহয়, মুখ্যমন্ত্ৰীক এবাৰ লগাই দিম, ডেট ইজ আপোনালোকৰ নিজৰ পলিটিকেল মেছেজে দেখোন বেয়া গৈ আছে। আপোনালোকেতো মোতকৈ বেছি ভোট লাগে, মোক লাগে নেকি? এখেতকে ভোট লাগিব আৰু এখেতক লাগিব, এখেতকতো ভোট নালাগে। এই খঙত যিটো আছে এই মুহূৰ্তত বিল সকলোৰে বাঢ়িছে। মেবি তেওঁলোকে বেছি ব্যৱহাৰ কৰিছে, মেবি হায়েষ্ট লেভেলত গৈছে, মেবি মেকানিকেল চিপ, আপুনি কোৱা মতে কয় চিপৰে এক বদনচোত বা কেলিবাৰেশ্যনৰে গণ্ডগোল বা আপোনাৰ অজস্ৰ কিবা কিবি হ'ব পাৰে। মই ইমান নাজানো টেকনিকেল। খালি যিটো ক্ষোভ হৈছে, ক্ষোভটো কেৱল মানুহখিনিক অকণমান সকাহ দিয়ক না। চাম বুলি পেলাই প্ৰশ্ন কেতিয়াও যিটো আপুনি এতিয়া কৈছে আশ্বস্ত কৰি, খুব ভাল কথা। 1912 প্ৰত্যেকেই কমপ্লেইন ৰেইজ কৰক।
আপুনি এইটো আশ্বস্ত কৰিব পাৰে 10 দিন 15 দিনত তেওঁলোকৰ নিশ্চয় 10 দিন মই তেখেতক কৈছোঁহে খালি এটা কাম কৰিব তেখেতক অনুৰোধ তেখেতৰ দৰে যিমান গ্ৰাহক আছে চবে 1912ত কমপ্লেইনটো দিয়ক তাৰে পিছত যদি আপোনালোকৰ 10 দিনৰ ভিতৰত দেৰি নহয় তেতিয়াহ'লে ডেফিনেটলি আপুনি আহিব মই নিজে এজন সঞ্চালক হয় মই আপোনালোকক আশ্বস্ত কৰিছোঁ সমস্যাৰ সমাধান খুব ধন্যবাদ মহন্ত 1912 এতিয়াৰ পৰাই লাগি যাওক কেইবা লাখো হওক আৰু আপুনি আমাক হোৱাটছএপতে মোক খবৰটো দি দিব অন্ততঃ আমি স্কুলত লাগিব পাৰিম টক শ্ব' নহ'লেও 15 দিনৰ পিছত আমি আকৌ এদিন টক শ্ব' নহয় আপুনি মোক যদি দি দিয়ে কালি মোৰ টক শ্ব' আছে কালি মই লাইভতে কৈ দিব পাৰিম আজি এই মুহূৰ্তৰ পৰা অহাকালি 8টা বজালৈকে কিমান হ'ল ফিগাৰটো যদি পাই যাওঁ আমি স্কুলত মৎস্য মহন্তে আমাক দিব এতিয়ালৈকে হৈ আছে মাত্ৰ 2700 ইয়েছ মনত ৰাখিব মাত্ৰ 2700 কমপ্লেইন আছে গতিকে এই একদিনত চবৰে কমপ্লেইন আছে 1912হে মাৰক কমপ্লেইন কৰক চাওঁচোন কিমান আহে তাতে গম পাম কাৰ কিমান ঘটনা আছে এই সকলো কথা আপোনালোকৰ পৰা এৰি পেলাই ধন্যবাদ শুভৰাত্ৰি